শোণিতপুৰ জিলাৰ ৰঙাপাৰা অঞ্চলত পৰ্যাপ্তভাৱে বৰষুণ নোহোৱাত আজি ক্ষুদ্ৰ চাহ খেতিয়কসকল চিন্তিত হৈ পৰিছে। কাৰণ এপ্ৰিল আৰু মে' মাহত যি ধৰণে বৰষুণ হ'ব লাগিছিল সেই ধৰণে বৰষুণ নোহোৱাত আজি কেঁচা চাহপাতৰ উৎপাদন হ্ৰাস পাবলৈ ধৰিছে, যাৰ বাবে আজি চিন্তিত ক্ষুদ্ৰ চাহ খেতিয়কসকল। শোণিতপুৰ জিলাৰ ৰঙাপাৰা অঞ্চলত প্ৰায় ১,৫০০তকৈ অধিক ক্ষুদ্ৰ চাহ বাগিচা আছে। এই ক্ষুদ্ৰ চাহ বাগিচাখনে আজি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব ধৰিছে। এই ক্ষুদ্ৰ চাহ খেতি স্থাপনৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে তেওঁলোকে অন ১০-১২ গৰাকী শ্ৰমিকক নিযুক্তি দি তেওঁলোকে আজি পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে। কিন্তু এই সময়ছোৱাত যি ধৰণে কেঁচাপাত চাহপাতৰ উৎপাদন বৃদ্ধি হ'ব লাগিছিল তেনেধৰণে বৃদ্ধি নোহোৱাত আজি তেওঁলোক অতি শংকিত। ৰঙাপাৰা অঞ্চলত পৰ্যাপ্তভাৱে বৰষুণ নোহোৱাত এপ্ৰিল আৰু মে' মাহত তেওঁলোকৰ কেঁচাপাত উৎপাদন আজি হ্ৰাস পাবলৈ ধৰিছে। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ৰঙাপাৰা কলনী চাহ বাগিচাৰ চৰাইদেউ নামৰ ক্ষুদ্ৰ চাহ বাগিচাত। এই ক্ষুদ্ৰ চাহ বাগিচাত প্ৰতি বছৰে প্ৰতিদিনে ৩০০ৰ পৰা ৪০০ কেজি কেঁচা চাহপাত উৎপাদন কৰে, কিন্তু এইবাৰ তেওঁলোকে মাত্ৰ এদিনত ৫০ কেজি চাহপাত উৎপাদন কৰিবলৈ সক্ষম হৈছে। মই চাহ বাগিচাত উপস্থিত আছোঁ। এইখন চাহ বাগিচাৰ নাম হৈছে চৰাইদেউ ক্ষুদ্ৰ চাহ বাগিচা। এই ক্ষুদ্ৰ চাহ বাগিচাখনৰ পৰিৱেশটো মই দেখুৱাই লৈছোঁ। ইয়াত বৰ্তমান যি ধৰণে কেঁচা চাহপাত এপ্ৰিল আৰু মে' মাহত উৎপাদন হ'ব লাগিছিল তেনেধৰণৰ উৎপাদন নোহোৱাৰ আজি এনে পৰিৱেশৰ সূচনা। কিন্তু বৰ্তমানৰ সময়ত বৰষুণ হোৱাত পৰ্যাপ্তভাৱে বৰষুণ হোৱাত আজি কেঁচাপাত উৎপাদনৰ কিছু পৰিলক্ষিত হৈছে। মই সেই বাগানখনৰ যি সেউজীয়া পৰিৱেশ সেই পৰিৱেশটো দেখুৱাই লৈছোঁ। আৰু মোৰ সৈতে মিলন গগৈ ডাঙৰীয়া আছে, এই চাহ বাগিচাখনৰ মালিক। মই তেখেতৰ পৰা কথাখিনি জানিব বিচাৰিম যে প্ৰাকৃতিক এটা দুৰ্যোগ বুলি আমি ক'ব লাগিব, যিহেতু যি সময়ত এপ্ৰিল আৰু মে' মাহত বৰষুণ হ'ব লাগিছিল তেনেধৰণৰ বৰষুণ নোহোৱাত আজি তেওঁলোকৰ কেঁচা চাহপাত উৎপাদন হ্ৰাস পাবলৈ ধৰিছে। মই আপোনাৰ পৰা জানিব বিচাৰিম যে প্ৰকৃততে কি হৈছে আৰু আপোনালোক আজি শংকিত আৰু চিন্তিত, কি ক'ব? প্ৰথম কথা হ'ল কি, আমি এটা প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল এটা খেতি কৰি আছোঁ আৰু ইয়াতে অসমৰ এটা বৃহৎ সংখ্যক নিবনুৱা যুৱক ইয়াত জড়িত হৈ আছে। আমি ৯ মাহ খেতিৰ সময়টো পাওঁ, কিন্তু বৰ্তমান আমাৰ মাৰ্চ, এপ্ৰিল, মে' এই 3টা মাহত যিটো আমাৰ পৰ্যাপ্ত বৰষুণ নোহোৱাৰ ক্ষেত্ৰত আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল খেতিটোৱে পৰ্যাপ্ত বৰষুণ নোপোৱাৰ কাৰণে উৎপাদন যথেষ্ট কম হৈছে। আৰু এইটো সময়ত আমাৰ আগতে যিটো উৎপাদন হয় তাতকৈ মাত্ৰ 15ৰ পৰা 20% আমি উৎপাদন পাইছোঁ। আমাৰ হাতত আৰু মাত্ৰ 6টা মাহ আছে। 6টা মানে 180 দিন, আমি বন্ধখিনি বাদ দিলে 150 দিন। আৰু এই 150 দিনত আমি আচলতে কিমানখিনি উৎপাদন কৰিব পাৰিম আৰু ইয়াৰ পৰা আমি গোটেই পৰিয়ালটো আৰু আমাৰ যিসকল শ্ৰমিক তেওঁলোকক আমি কিদৰে পোহপাল দিব পাৰি এটা বিৰাট ডাঙৰ চিন্তনীয় বিষয় হৈ পৰিছিলে। এইখিনিতে মই টি-বৰ্ডক এটা অনুৰোধ জনাওঁ, যিহেতু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল এই খেতিটো আমাৰ আগতে ডিচেম্বৰ 20 তাৰিখলৈকে তেওঁলোকে প্লাকিং কৰিব দিছিলে। যোৱা বছৰৰ পৰা তেওঁলোকে নৱেম্বৰলৈকে কৰিবলৈ দি পেলাই আমাক 20-25 দিন তেওঁলোকে আমাক কমাই দিছে উৎপাদনৰ সময়খিনি। তেওঁলোকে আগৰ দৰে তেওঁলোকে উৎপাদন কৰিবলৈ আমাক দিব লাগে। আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল এই খেতিটোৰ আমাৰ খেতিয়কসকলক যিসমূহ সমস্যা আছে, বিশেষকৈ পানী যোগানৰ ক্ষেত্ৰত চৰকাৰ আগবাঢ়ি আহি পেলাই যাতে সহায় কৰে তাৰ প্ৰতি মই অনুৰোধ জনালোঁ। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যি সভাপতি মৃণাল গগৈ ডাঙৰীয়াই কৈছে যে উৎপাদন বৃদ্ধি হোৱাৰ উদ্দেশ্যৰে অসম চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই গ্ৰহণৰ তেওঁলোকে দাবী জনাইছে। আৰু প্লাকিঙৰ যি সময়সীমা সেই সময়সীমা পূৰ্বৰ দৰে নিৰ্ধাৰণ কৰিবলৈ তেওঁলোকে দাবী জনাইছে। কাৰণ প্ৰকৃতিৰ ওপৰত যিহেতু এই ক্ষুদ্ৰ চাহ খেতিয়কসকল নিৰ্ভৰশীল, তাৰ বাবে আজি তেওঁলোক এই যি প্লাকিঙৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে। সেয়া যি কি নহওক, ৰঙাপাৰা অঞ্চলত বৰ্তমানৰ সময়ত পৰ্যাপ্তভাৱে বৰষুণ বৃদ্ধি হোৱাত আজি তেওঁলোকৰ মুখত হাঁহি বিৰিঙি উঠিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।